নমস্কাৰ ছাৰ্বৈদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ লগত জড়িত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। ছাৰ্বৈদেউসকল, প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি সমস্যা, এই সমস্যাটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সমস্যা। সেয়েহে দেশৰ বিভিন্ন ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ শেহতীয়া খবৰসমূহ আপোনালোকক জনাই থাকোঁ। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বৈদেউসকল, আজিৰ খবৰটো হৈছে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানত অসমকে ধৰি সমগ্ৰ ভাৰতৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে আন্দোলন গঢ়ি তুলিছিল আৰু সেই আন্দোলন কৰাৰ বাবে বিহাৰ চৰকাৰে বিহাৰৰ শ শ অংগনবাড়ী কৰ্মীক চাকৰিৰ পৰা নিলম্বন কৰিছিল। কিন্তু অৱশেষত বিহাৰ চৰকাৰে হাৰ মানি এই পত্ৰখন প্ৰকাশ কৰিছে আৰু এই পত্ৰখনৰ জৰিয়তে জনাইছে যে বিহাৰৰ বিভিন্ন জিলাৰ প্ৰজেক্ট অফিচাৰসকলৰ দ্বাৰা যিসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল তেওঁলোকক চাকৰিত পুনৰ যোগদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে জনাইছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নিলম্বন হৈ থকা সময়ৰো কোনো ধৰণৰ মাননি কৰ্তন কৰা নহ'ব। গতিকে ছাৰ্বৈদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ লগতে দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ শেহতীয়া খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।